প্ৰিয় দৰ্শক, আপোনালোক প্ৰত্যেকে চিয়াৰ টক্সলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি আলোচনা কৰিম আপোনালোকৰ লগত যে এটা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে সাংঘাতিক ধৰণৰ ভাল লগা খবৰ এটা দিছে। আমাৰ যিসকল আত্মসহায়ক গোটৰ মহিলা বাইদেউ আছিল, তেওঁলোকক বাইদেউ লাখপতি বাইদেউ কৰিছে। বাইদেউৰ পৰা লাখপতি বাইদেউ বনাইছে। আৰু কেনেকৈ বনালে, কাৰ কাৰ নাম আছে, এই সম্পৰ্কে আমি আজি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। গতিকে আমাৰ যিসকল লাখপতি বাইদেউ হৈছে, গোটেই অসমত 32,29,290 গৰাকী আমাৰ লাখপতি বাইদেউ বুলি ইতিমধ্যে অসম চৰকাৰে এটা বিজ্ঞপ্তি যোগে আমাৰ অসমৰ মহিলাসকলক জনাইছে যে 32,29,290 গৰাকী মহিলাই ইতিমধ্যে আমাৰ লাখপতি বাইদেউৰ যি পদবী, এই পদবীত অধিষ্ঠিত হৈছে। অসম চৰকাৰে জনাইছে। এইটো অতি বছৰৰ শেষত মজা লগা খবৰ, বৰ সুন্দৰ খবৰ। গতিকে আমিও আটাইয়ে ভাল পাইছোঁ যে যিসকল মহিলা এই লাখপতি বাইদেউ তালিকাভুক্ত হৈছে, এতিয়া তেখেতসকলৰ দায়িত্ব বাঢ়িল। এনে লাখপতি বাইদেউ হোৱা বুলি টকা 10,000 লৈ থৈ তেওঁলোকৰ নিজে কিবা চইচ মতে খৰচ কৰিলে নহ'ব। এতিয়া এই লাখপতি বাইদেউসকলৰ দায়িত্ব বাঢ়িল। আৰু এই যিটো লাখপতি বাইদেউ হোৱাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো অসম চৰকাৰে আজি 2 বছৰ ধৰি প্ৰথম পৰ্যায়ত এটা ভেৰিফিকেশ্যন কৰিছে আৰু দ্বিতীয় পৰ্যায়ত এটা ভেৰিফিকেশ্যন কৰিছে। আকৌ এতিয়াও বৰ্তমানলৈকে তৃতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন চলি আছে। কথা হ'ল যে লাখপতি বাইদেউ বুলি যে 32,29,290 গৰাকী মহিলাক চিনাক্ত কৰিলে, তেওঁলোকৰ কি দিয়া হ'ব? এই 32,29,290 গৰাকী লাখপতি বাইদেউক অসম চৰকাৰে প্ৰথম পৰ্যায়ত 10,000 টকা দিব। আৰু তেখেতসকলে সেই টকা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ নীতি নিয়ম অনুসৰি উন্নয়নমূলক কামত বা কিছুমান আঁচনি ধৰি দিয়া আছে, সেই আঁচনিবিলাকত এই টকাটো খৰচ কৰি তেওঁলোকে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেই কামটোহে কৰিব লাগিব। যদি পইচাটো ভাল ধৰণে খৰচ নকৰে, চৰকাৰৰ নীতি নিৰ্দেশনা যদি মানি নচলে, অন্য অকত পইচাটো যদি খৰচ কৰে, তেতিয়াহ'লে লাখপতি বাইদেউৰ তালিকাৰ পৰা সেই মহিলাগৰাকীৰ নামটো কৰ্তন হ'ব। গতিকে আমাৰ এই যিটো চেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোট, গোটেই অসমত প্ৰায় 20 বছৰমান আগৰ পৰা চলি আহিছিল, কিন্তু এইটো এটা সুপ্ত অৱস্থাত আছিল। আজি আমি গৰ্বেৰে ক'ব পাৰিম যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 3-4টা বছৰত ইনাম এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যে মহিলা সবলীকৰণ কৰাৰ কাৰণে এই যিটো আঁচনি লাখপতি বাইদেউ, এই আঁচনিটো আমাৰ অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে আৰু আজি ঘোষণা কৰিছে যে গোটেই অসমত 32,29,290 গৰাকী লাখপতি বাইদেউ চিনাক্তকৰণ কৰা হৈছে। এতিয়া কথা হৈছে কি, আমাৰ আত্মসহায়ক গোট অসমত কিমান আছিল? আমি এটা প্ৰাৰম্ভিক তদন্তত আমি গম পাইছোঁ যে আমাৰ গোটেই অসমত 3,00,000
50,451টা আমাৰ সেলফ হেল্প গ্ৰুপ আছিল, আত্মা সহায়ক গোট আছিল গোটেই অসমত। হয়তো পিছত আৰু 2-4টা বেছি হ'ব পাৰে, মানে যিটো ইণ্টাৰনেটৰ ৰিজাল্ট বা চৰকাৰৰ বিজ্ঞপ্তিৰ পিছত আৰু বাঢ়ি থাকিব পাৰে, গতিকে কিছু বাঢ়াৰ সম্ভাৱনা নিশ্চয় আছে। যা হওক, ইমানৰ ভিতৰত অসম চৰকাৰে সিদ্ধান্ত লৈছিল যে মাত্ৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে চিনাক্ত কৰিব। গতিকে তাৰ ভিতৰত আমি পালোঁ 32,29,290 গৰাকী। গতিকে বাকীখিনি আমাৰ আকৌ যিটো ভেৰিফিকেশ্যন বা তদন্ত চলি আছে তাৰ পিছত ঘোষণা হ'ব। আৰু এই লাখপতি বাইদেউৰ যি প্ৰথম কিস্তিৰ 10,000 টকা, এই 10,000 টকাটো প্ৰত্যেকগৰাকী লাখপতি বাইদেউৰ একাউণ্টছত সোমাব। তাৰিখটো ইতিমধ্যে চৰকাৰে ঘোষণা কৰা নাই, কিন্তু অতি শীঘ্ৰে এইটো ঘোষণা কৰিব। অনুমান কৰা হয় যে নতুন বছৰত এটা নতুন বছৰৰ মানে গিফ্ট হিচাপে অসম চৰকাৰে লাখপতি বাইদেউৰ এই তালিকাখন সম্পূৰ্ণ কৰি টকাটো নিজৰ নিজৰ একাউণ্টছত জমা দিব। গতিকে এই লাখপতি বাইদেউ হোৱাৰ কাৰণে কি হৈছে, এতিয়া আমাৰ প্ৰত্যেকগৰাকী মহিলা উদ্যমী হ'ব লাগিব আৰু কৰ্মপ্ৰাণা হ'ব লাগিব, কৰ্মবীৰংগনা হ'ব লাগিব। যেনেকৈ কৰ্মবীৰ তেনেকৈ কৰ্মবীৰংগনা হ'ব লাগিব, কৰ্মবীৰ হ'ব লাগিব আৰু কৰ্মৰ প্ৰতি উদ্যম থাকিব লাগিব। আৰু তেখেতসকলে কি কৰিব লাগিব, এটা সুন্দৰ প্লেনিং কৰিব লাগিব। টকা 10,000 চৰকাৰৰ দিয়া নীতি নিৰ্দেশনৰ পৰা কি কি কাম কৰিব পাৰি তাক সুন্দৰকৈ পৰিকল্পনা কৰি ল'ব লাগিব। আৰু গোটবিলাকক এটা অনুশাসনমূলক, প্ৰত্যেকগৰাকীয়ে নিজে নিজে এটা অনুশাসনমূলক পদ্ধতিত নিজক সোমাই দিব লাগিব, নিজে নিজে নিজক গাইডেন্স কৰিব লাগিব, নিজে নিজক ছুপাৰভিজন কৰিব লাগিব। আৰু প্ৰত্যেকজনীৰ লগতে নিজা নিজাকৈ সম্পৰ্ক স্থাপন কৰিব লাগিব। আৰু চৰকাৰৰ লগত বা ডিপাৰ্টমেণ্টৰ লগত, বিভাগৰ লগত এটা সম্পৰ্ক ৰাখিব লাগিব, যোগাযোগ ৰাখিব লাগিব। তেতিয়াহ'লে আমাৰ এই প্ৰকৃততে লাখপতি বাইদেউ হ'ব আৰু 1 লাখ টকা পাই তেওঁ নিজকে আত্মনিৰ্ভৰশীল মহিলা এজনী বুলি গৌৰৱ কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।